বাংলাদেশৰ দায়িত্ব তাৰ পিছতেই খঙত ফাটি পৰিছে পাকিস্তানৰ খং উঠিছে কাৰণ আমেৰিকা ভ্ৰমণলৈ যেতিয়া মোদী গৈছিল দুদিনীয়া ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গ'ল আৰু কেইবাখনো দ্বিপাক্ষিক বৈঠকত মিলিত হ'ল আৰু লগতে বাংলাদেশৰ প্ৰসংগটোক লৈ পেলাই কৰবাত আলোচনা হৈছিল সাংবাদিকে প্ৰশ্ন সুধিছিল কালি আমি আপোনালোকক লাইভত জনাইছিলো যে ডোনাল্ড ট্ৰাম্পে আমেৰিকাৰ ৰাষ্ট্ৰপতি তেওঁৰ ওপৰত সকলোৰে চকু আছিল যে বাংলাদেশক লৈ আমেৰিকাৰ স্থিতিটো কি হ'ব কাৰণ কিছুদিন পূৰ্বে যেতিয়া তেখেতে দ্বিতীয়বাৰে ৰাষ্ট্ৰপতি হ'ল তেতিয়া কিন্তু তেখেতে এটা কথা স্পষ্ট কৰি দিছিল ডোনাল্ড ট্ৰাম্পে বাংলাদেশৰ লগত আমেৰিকাৰ সকলো ধৰণৰ বাণিজ্য তেওঁলোকে বন্ধ কৰি দিছিল যি সাহায্য পঠাইছিল সকলো বন্ধ কৰি দিছিল কাৰণ পাকিস্তানৰ বাংলাদেশৰ বৰ্তমানৰ যিখন চৰকাৰ আছে মহম্মদ ইউনুছৰ যিখন চৰকাৰ সেই চৰকাৰখনৰ কাৰ্যকলাপক আমেৰিকাই সমৰ্থন জনোৱা নাই হেতু আওপকীয়াকৈ তেওঁলোকে জনাই দিছিল কাৰণ তেওঁলোকে সকলো ধৰণৰ সাহায্য বিভিন্ন ধৰণৰ ৰপ্তানি আমদানি বন্ধ কৰি দিছিল আমেৰিকাই এক পক্ষত ক'বলৈ গ'লে বাংলাদেশৰ সৈতে সম্পৰ্ক শেষ কৰি দিছিল তাৰ পিছত বাংলাদেশৰ যেনেকুৱা পৰিস্থিতি হৈ আছিল সমগ্ৰ বিশ্বৰ যিসকল লোক আছে বিশ্ববাসী সকলোৰে চকু আছিল বাংলাদেশক লৈ কাৰণ তাত যিসকল সংখ্যালঘু লোক আছে তেওঁলোকৰ তাত জীৱনৰ নিৰাপত্তা নাই মানৱীয়তাৰ খাতিৰত সেই ব্যক্তিসকলক আমেৰিকা ৰাছিয়া ভাৰত চীন এনেকুৱাবোৰ দেশৰ কি স্থিতি বাংলাদেশক লৈ আমেৰিকাৰ ওপৰত সকলোৰে চকু আছিল কিন্তু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যেতিয়া দুদিনীয়া ভ্ৰমণসূচীৰে আমেৰিকালৈ গৈছিল পৰহি দিনটোত তেতিয়া কিন্তু সাংবাদিকৰ প্ৰশ্নত ডোনাল্ড ট্ৰাম্পে সমগ্ৰ বিষয়টো প্ৰধানমন্ত্ৰী মোদীলৈ ঠেলি দিলে ক'লে যে বাংলাদেশৰ দায়িত্ব বা বাংলাদেশৰ কথা মোদীয়ে ক'ব মই নকওঁ গতিকে এইটো কথা স্পষ্ট কৰি দিছিল বাংলাদেশখনৰ পৰিস্থিতি যদি প্ৰয়োজন হয় ভাৰতে যেটো 1971 চনত বাংলাদেশ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল কাৰণ বাংলাদেশৰ গাত লাগি আছে পাকিস্তান লগতে বা ভাৰত লাগি আছে গতিকে সেইটো সময়ত যি পূব পাকিস্তান আছিলে সেখনক পৃথক কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল ভাৰতে এতিয়া পুনৰ শেখ হাছিনা ভাৰতত পলাই আছেহি তেওঁৰ জীৱনৰ নিৰাপত্তা বাংলাদেশত নাই তেখেতক হত্যা কৰা হ'ব পাৰে তেখেতৰ বিধায়কসকলক তাত বিচাৰি আক্ৰমণ কৰা হৈছে সকলোৱে ঘৰ ভাঙি পেলোৱা হৈছে গতিকে বাংলাদেশৰ পৰিস্থিতি বেয়া গতিকে বাংলাদেশখন শান্ত কৰিবৰ বাবে ভাৰতে কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰে হেতুক লৈ পেলাই কিন্তু এতিয়া চিন্তা চৰ্চা হৈছে আৰু এতিয়া ডোনাল্ড ট্ৰাম্পে যেটো দায়িত্ব দিয়াৰ পিছত এটা কথা স্পষ্ট হৈ পৰিল ভাৰতে যদি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে যেটো বাংলাদেশে যেনেকুৱা ধৰণৰ ভাবুকি কিছুদিনৰ পৰা ভাৰতক প্ৰদান কৰি আছে তেওঁলোকৰ একাংশ মন্ত্ৰী হওক তেওঁলোকৰ মহম্মদ ইউনুছৰ চৰকাৰৰ একাংশ নেতা হওক বা প্ৰাক্তন একাংশ সেনা জোৱান হওক তেওঁলোকে 3 মিনিটত ভাৰতক শেষ কৰি দিম বুলি এবাৰ ভাবুকি প্ৰদান কৰিছিল ধাৰলৈ পাকিস্তানৰ পৰা পাৰমাণৱিক শক্তি লৈ ভাৰতক তেওঁলোকে ভাবুকি প্ৰদান কৰিছে চীনৰ পৰা তেওঁলোকে কিছু সমৰ্থন লাভ কৰিছে যাৰ বাবে তেওঁলোকে উঠি ৰজা বহি ৰজা হৈ পৰিছে এতিয়া ভাৰতে সহ্য কৰি আছে যদি ভাৰতৰ সহ্যৰ সীমা কৰবাত নহয় কৰবাত চেৰাই যায় তেন্তে ভাৰতে যদি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে তেন্তে আমেৰিকা তাত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে বা আমেৰিকা তাত হস্তক্ষেপ নকৰে এইটো এটা কথা কালি স্পষ্ট হৈ পৰিল তাৰ পিছত এটা চিন্তাত পৰিছে পাকিস্তান এটো কাৰণে চিন্তাত পৰিছে কাৰণ বাংলাদেশখনৰ এটা নতুন বন্ধু হৈছে পাকিস্তান 71ত সেইখন বাংলাদেশৰ পৰাই পাকিস্তানৰ পৰাই বাংলাদেশ পৃথক হৈ আহিছিল এটা দুইখন দেশৰ পুৰণা অতীত পাহৰিছে তেওঁলোকে একত্ৰিত হৈছে একমাত্ৰ সন্ত্ৰাসবাদৰ বাবে কাৰণ পাকিস্তানত সন্ত্ৰাসবাদৰ বাহিৰে অন্য একো নাই বাংলাদেশত যিখিনি আছিল সেইখিনি বৰ্তমান নাইকিয়া হৈ গৈছে তাতো কি সন্ত্ৰাসবাদৰ ঘাটি হৈ পৰিছে গতিকে পাকিস্তানে কেনেকৈ তেওঁলোকৰ যি সন্ত্ৰাসবাদী কাৰ্যকলাপ আছে কাৰণ আমি সকলোৱে জানো জম্মু কাশ্মীৰখনে অশান্ত কৰি থকাৰ ক্ষেত্ৰত বা কিমানজন আমাৰ সেনা জোৱান শহীদ হৈছে তাৰ কোনো ঠিক নাই কেৱল পাকিস্তানৰ সেনাৰ যি সন্ত্ৰাসবাদী সমৰ্থন আছে বা তেওঁলোকৰ সেনা চাউনিতে একাংশ সন্ত্ৰাসবাদীয়ে তাত থাকি প্ৰশিক্ষণ লৈছে যেটো পিওকে পাকিস্তান অধিকৃত কাশ্মীৰ আছে তাত সাৰ্জিকেল ষ্ট্ৰাইক যেটা হৈছিল তেতিয়া সকলো ওলাই পৰিছিল যে কেনেকৈ ধৰণৰ সেনা চাউনিত বা পাকিস্তানী সেনাই সমৰ্থন কৰে আইএছআইক লগতে যিবোৰ পাকিস্তানত জন্ম হোৱা যিবোৰ সন্ত্ৰাসবাদী সংগঠন আছে যিবোৰে ভাৰতক অশান্ত কৰাৰ চেষ্টা চলাইছে জম্মু কাশ্মীৰক বিচ্ছিন্ন কৰাৰ চেষ্টা চলাইছে সেই সকলে কিন্তু পাক সেনাৰ চাউনিতে তেওঁলোকে প্ৰশিক্ষণ পায় পাক সেনাৰ পৰা তেওঁলোকৰ সম্পূৰ্ণ সমৰ্থন আছে আৰু যেতিয়া তেওঁলোক সীমান্তদি পাৰ হৈ আহে তেতিয়াও কিন্তু পাক সেনাই তেওঁলোকক সুযোগ কৰি দিয়ে বা সহায় কৰি দিয়ে ঠিক সেই পাকিস্তানে এতিয়া আহি পেলাই বাংলাদেশত ঘাটি পাতিব বিচাৰিছিল কাৰণ তেওঁলোকে এনেকুৱা এটা জেগা বিচাৰি আছিল য'ত তেওঁলোকে উত্তৰ পূৰ্বাঞ্চলৰ দিশৰ পৰা ভাৰতক অশান্ত কৰিব পাৰে হেতু এটা চিন্তা চৰ্চা কৰি আছিল কিন্তু যেতিয়ালৈকে শেখ হাছিনা তাত আছিল তেতিয়ালৈকে কিন্তু তেওঁলোকে হেতু কাম কৰিব পৰা নাছিল এতিয়া
যিহেতু ছাত্ৰ সমাজ ছাত্ৰ আন্দোলনৰ পিছত বাংলাদেশখন সম্পূৰ্ণ বেলেগ হৈ গ'ল, বাংলাদেশৰ পৰিস্থিতি বেলেগ হৈ গ'ল, বাংলাদেশৰ চৰকাৰৰ বাবে ভাৰত বিৰোধী সকলো ধৰণৰ কাৰ্যকলাপ তেওঁলোকে কৰিছে, সাধাৰণ ৰাইজে বাংলাদেশৰ মানুহে এতিয়া ভাৰতৰ বিৰুদ্ধে কথা কৈছে, সীমান্তত আহি তেওঁলোকে ভাৰতৰ মানুহক আক্ৰমণ কৰিছে, সীমান্তত বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চৰ তেওঁলোকে অস্ত্ৰ কাহিনীৰ চেষ্টা চলাইছে। গতিকে বাংলাদেশখন এতিয়া এনেকুৱা হৈ গৈছে। সেই বাংলাদেশত ঘাটি পাতিছিল পাকিস্তানে আৰু তেওঁলোকৰ পৰা সপোন দেখুওৱা হৈছিল মহম্মদ ইউনিছক। পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ সৈতে সাক্ষাৎ কৰিছিল, পাকিস্তানৰ যি প্ৰতিৰক্ষা মন্ত্ৰী আছে তেওঁলোকৰ লগত সাক্ষাৎ কৰিছিল আৰু ঢাকা বিশ্ববিদ্যালয়ৰ কেইজনমান অধ্যাপকেও কৈছিল যে পাকিস্তানৰ সৈতে এখন পাৰমাণৱিক চুক্তি বাংলাদেশৰ হ'ব লাগে, যিখন চুক্তিৰ অধীনত পাকিস্তানৰ পৰা কিছুমান অস্ত্ৰ শস্ত্ৰ বাংলাদেশে পাব, বাংলাদেশৰ সেনাবাহিনীলৈ আহিব আৰু সেই অস্ত্ৰ শস্ত্ৰলৈ ভাৰতৰ পৰা আক্ৰমণ কৰিব। তাতোতকৈ ডাঙৰ কথা, পাকিস্তানৰ একাংশ সেনা জোৱানে আহি বাংলাদেশৰ সেনাবাহিনীক বাংলাদেশৰ বিভিন্ন স্থানত যিবোৰ তেওঁলোকৰ মূল বাংলাদেশ সেনাৰ যিবোৰ বৰ্ডাৰ তেওঁলোকৰ সেনা চাউনি আছে তাত তেওঁলোকে প্ৰশিক্ষণ দিব আৰু সেইটো কথা সকলোৱে জানে, পাক সেনাই প্ৰশিক্ষণ দিব নে ISI প্ৰশিক্ষণ দিব। গতিকে সকলোৱে জানে যে সন্ত্ৰাসবাদী আহিব, সন্ত্ৰাসবাদী কাৰ্যকলাপ চলিব। আৰু এতিয়া যিহেতু কূটনৈতিক দিশটোৰ ফালৰ পৰা যদি চাবলৈ যাওঁ, প্ৰথমতে কোনো ধৰণৰ কথা এতিয়ালৈকে স্পষ্টভাৱে কোৱা নাছিল। শ্বেখ হাছিনা ভাৰতত লুকাই আছে, সেইটো সকলোৱে জানে। মুজিবুৰ ৰহমান ভাৰতৰ বন্ধু আছিল, তেখেতৰ পিছৰ প্ৰজন্মৰ লোকসকলকো ভাৰতে সহায় কৰি আহিছে। গতিকে শ্বেখ হাছিনা নিৰাপদ হৈ আছে ভাৰতত। কিন্তু শ্বেখ হাছিনাক আশ্ৰয় দিয়াৰ পিছত আওপকীয়াকৈ কিন্তু যেতিয়া সেইদিনাখন এটা ভাষণ প্ৰদান কৰা হৈছিল মহম্মদ ইউনিছৰ চৰকাৰ চলি থকাৰ সময়ত, হাছিনাই দিল্লীৰ পৰা যেতিয়া ভাষণটো প্ৰদান কৰিলে, বাংলাদেশ জ্বলিলে, তেতিয়া মহম্মদ ইউনিছে আওপকীয়াকৈ ভাৰতক আক্ৰমণ কৰি পেলাই কৈছিল হাছিনাক আপোনালোকে চুপ কৰাওক, দিল্লীক কৈছিল হাছিনাক মনে মনে থাকিবলৈ কওক, নহ'লে বাংলাদেশ জ্বলিব। আওপকীয়াকৈ মহম্মদ ইউনিছে ভাৰতক এটা সকিয়নি প্ৰদান কৰিছিল আৰু তেওঁলোকে কৈছিল, একাংশ সেনা জোৱানে তেওঁলোকে কৈছিল যে ৭১ৰ বাংলাদেশ বুলি আমাক নাভাবিব, আমি মুহূৰ্তত ভাৰতক শেষ কৰি দিব পাৰোঁ। এয়া হৈছে এই বাংলাদেশৰ কিছুমান অদ্ভুত মন্তব্য, যিবোৰ কিন্তু মন্তব্য আহিছিল এই পাকিস্তানৰ সমৰ্থনত। এতিয়া পাকিস্তান ক্ষুব্ধ হৈ পৰিছে, কাৰণ ডনাল্ড ট্ৰাম্পৰ নিচিনা আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে বাংলাদেশৰ দায়িত্ব মোদীক প্ৰদান কৰিছে। ইতিমধ্যেই সকলোৱে জানে যে ভাৰতে যদি কোনোবা এটা ব্যৱস্থা গ্ৰহণ কৰে বাংলাদেশৰ বিৰুদ্ধে, তেতিয়া আমেৰিকাক সুধিবলৈ নাযায়। কিন্তু তথাপিও আন্তঃৰাষ্ট্ৰীয় যিটো হেঁচা, আন্তঃৰাষ্ট্ৰীয় হেঁচাটোৰ কাৰণে হয়তো ক'ৰবাত নহয় ক'ৰবাত ডাঙৰ ডাঙৰ দেশসমূহে যুদ্ধ নিবিচাৰিব পাৰে। কাৰণ আমি দেখিছোঁ ৰাছিয়া ইউক্ৰেইনৰ যি যুঁজ আছিল, সেইখন যুঁজ বন্ধ কৰিবলৈ আমেৰিকাই চিন্তা কৰিছে, কৈছে যে যুঁজ হ'ব নালাগে। ঠিক একেদৰে আমি হামাছ আৰু ইজৰাইলৰ ক্ষেত্ৰত দেখিলোঁ, আমেৰিকাই ডনাল্ড ট্ৰাম্পে বিশেষকৈ অহাৰ পিছত কিন্তু ক'লে যে যুদ্ধ শেষ হ'ব লাগে। আৰু ঠিক একেদৰে হয়তো ভাৰত আৰু বাংলাদেশ বা এনেকুৱা ধৰণৰ যিবোৰ যুঁজ হ'ব পাৰে, সেইবোৰ বা পাকিস্তানৰ সৈতে যুঁজ নিবিচাৰিব পাৰে। কিন্তু দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰত যদি কিবা নহয় কিবা প্ৰশ্ন আহে, তেন্তে কিন্তু ভাৰত হাত সাৱটি বহি নাথাকে। ভাৰতৰ চৰিত্ৰ সেইটো আগৰ পৰাই আছে, প্ৰথমতে আক্ৰমণ নকৰে, কিন্তু যদিহে প্ৰয়োজন হয় তেন্তে কিন্তু এশিকনি দিব পাৰে। কাৰণ বাৰম্বাৰ ভাবুকি প্ৰদান কৰি আহিছিল বাংলাদেশে যে ভাৰতক আমি শেষ কৰি দিম, পাৰমাণৱিক অস্ত্ৰৰ ভাবুকি দেখুৱাইছিলে। কিন্তু যিখন বাংলাদেশ পাৰমাণৱিক শক্তিধৰ দেশ নহয়, তেওঁলোকে ধাৰ কৰিব পাকিস্তানৰ পৰা, তেওঁলোকে সমৰ্থন লাভ কৰিছে চীনৰ পৰা। গতিকেলৈ এনেকুৱা পৰিস্থিতি আহিছে। কিন্তু জো বাইডেনৰ যেতিয়ালৈকে চৰকাৰ আছিল, জো বাইডেন যেতিয়ালৈকে ৰাষ্ট্ৰপতি হৈ আছিল আমেৰিকাত, তেতিয়া কিন্তু শ্বেখ হাছিনাৰ লগত তেওঁলোকৰ কিছু মতানৈক্য হৈছিল। আৰু মতানৈক্য হোৱাৰ অন্যতম কাৰণ আছিল যে ছেইণ্ট মাৰ্টিন যিটো দ্বীপ আছিল, সেই দ্বীপটোক লৈ পেলাই হাছিনা আৰু জো বাইডেনৰ প্ৰশাসনৰ মাজত কিছু খামখেল লাগিছিল, সমৰ্থন পোৱা নাছিল, যাৰ ফলত হয়তো এশিকনি দিব বিচাৰিছিল শ্বেখ হাছিনাক। কাৰণ জো বাইডেনৰ চৰকাৰখনে, যিহেতু সেইখন এখন ডেম'ক্ৰেট দলৰ চৰকাৰ আছিল, তেওঁলোকে কিন্তু মহম্মদ ইউনিছক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰিছিল। মহম্মদ ইউনিছৰ কান্ধত বন্দুক থৈ পেলাই ক'ৰবাত নহয় ক'ৰবাত এই ছাত্ৰ আন্দোলন যিখন হ'ল বাংলাদেশত, তাত কিন্তু আমেৰিকাই উচতনি প্ৰদান কৰিছিল আৰু শ্বেখ হাছিনাৰ চৰকাৰখন পেলাব বিচাৰিছিল। আৰু তেওঁলোকে চৰকাৰ ভংগ কৰিলে। আৰু জো বাইডেনৰ আমেৰিকাৰ যি সমৰ্থন আছিল, প্ৰত্যক্ষ সমৰ্থন আছিল। আৰু আমি জানো জো বাইডেন যেতিয়া ৰাষ্ট্ৰপতি হৈ আছিল, ভাৰতৰ সৈতে খুব এটা ভাল সম্পৰ্ক নাছিল। এতিয়া যেনেকুৱা ধৰণৰ সম্পৰ্ক হ'বলৈ গৈ আছে বা ইয়াৰ পূৰ্বে যেনেকুৱা ধৰণৰ সম্পৰ্ক আছিল, কিন্তু জো বাইডেন থকাৰ সময়ত ভাৰতৰ সৈতে এনেকুৱা ধৰণৰ সম্পৰ্ক নাছিল, কিছু খুটখাট লাগি আছিল। কিন্তু এই বাংলাদেশত যি ছাত্ৰ আন্দোলনৰ পিছত মহম্মদ ইউনিছ যেতিয়া বাংলাদেশৰ প্ৰধানমন্ত্ৰী হ'ল বা তদানীন্তন প্ৰধানমন্ত্ৰী হিচাপে বৰ্তমান তেওঁক দিয়া হৈছে, তাতে তেওঁ কিন্তু এই জো বাইডেনৰ সমৰ্থন লাভ কৰিছিল। সমৰ্থন লাভ কৰাৰ পিছত গতিকেলৈ তেওঁ উঠি ৰজা বহি ৰজা হৈ পৰিছিল আৰু তেওঁলোকে ভাবিছিল যে এতিয়াও ডনাল্ড ট্ৰাম্পৰ পৰাও তেওঁলোকে সমৰ্থন পাব। কিন্তু ডনাল্ড ট্ৰাম্প ৰাষ্ট্ৰপতি হোৱাৰ পিছতেই প্ৰথমতে বাংলাদেশলৈ সকলো সাহায্য বন্ধ কৰি দিলে, যিয়ে ইতিমধ্যেই এটা আঘাত ইতিমধ্যে বাংলাদেশক কৰিছে। কাৰণ বাংলাদেশৰ ওচৰৰ পৰা আমেৰিকাৰ হাতখন এৰ খাই গৈছে, সাহায্য বন্ধ কৰি দিছে, আমদানি ৰপ্তানি বন্ধ কৰি দিছে, সমৰ্থন বন্ধ কৰি দিছে। আৰু শেহতীয়াকৈ এতিয়া ক'লে যে
বাংলাদেশৰ দায়িত্ব মোদীক গতিকে মোদীয়ে যদি দায়িত্ব পায় চিন্তাত পৰিছে কাৰণ চীন আৰু আমেৰিকাৰ সম্পৰ্ক এটা ভাল সম্পৰ্ক নহয় চীনে ভাৰতক শত্ৰু ৰাষ্ট্ৰ হিচাপে ভাবে বা ভাৰতৰ চীনক শত্ৰু ৰাষ্ট্ৰ হিচাপে গণ্য কৰে পাকিস্তানটো ভাৰতৰ শত্ৰু হৈ তেন্তে আমেৰিকাই কেতিয়াও পাকিস্তান বা চীনৰ সমৰ্থন নকৰে আমেৰিকা সদায় ভাৰতৰ সমৰ্থনত আছে গতিকে আমেৰিকা যেতিয়া ভাৰতৰ সমৰ্থনত আছে তেতিয়া চিন্তাত পৰিছে পাকিস্তান কাৰণ কেনেকৈ বাংলাদেশত তেওঁলোকে খুপনি ফুটিব পাৰে তাক লৈ কিন্তু তেওঁলোকে চিন্তা কৰি আছিল বাংলাদেশখনৰ জৰিয়তে ভাৰতক অশান্ত কৰাৰ তেওঁলোকে পৰিকল্পনা কৰিছিল বিভিন্ন ধৰণৰ টুপ দিছিল মহম্মদ ইউনুছক যে আমি আছো আমি থকা অৱস্থাত আপোনালোকৰ একো হ'ব নোৱাৰে পাৰমাণৱিক শক্তিৰ পৰা সকলো ধৰণৰ সমৰ্থন আমাৰ পৰা আপোনালোকে লাভ কৰিব কিন্তু সেই পাকিস্তান এতিয়া চিন্তাত আছে কাৰণ ডনাল্ড ট্ৰাম্পে ক'লে যে দায়িত্ব দিয়া হৈছে মোদীক মোদীয়ে যদি বাংলাদেশ ঠাণ্ডা কৰিব বিচাৰে কিবা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে তেন্তে কিন্তু আমেৰিকাই হস্তক্ষেপ নকৰে ধন্যবাদ